back to my YouTube channel. Namaskar, মই দীপিকা আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ। সো এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছিলো বনাম বুলি একচুয়ালি ভাবা নাছিলো ব্লগটো পাৰ পিছত ভাবিলো এনে আছো যেতিয়া বনাব পাৰো দিনটো কি কৰো দেখাম। সো ৰাতিপুৱা ব্ৰেকফাষ্ট উঠিলো গৈ আছো সো ভাইটি সো ৰাতিপুৱা উঠি মিলি অকমান এক্সাৰসাইজ কৰিলো দেন ব্ৰেকফাষ্ট কৰিলো আৰু এতিয়া ঘৰ চৰ সাফা কৰি আছো আৰু আমি আজি ভাবিছো বিৰিয়ানী খাও কালি মাংস অকমান থাকি গৈছিলে সো ভাইটিয়ে বিৰিয়ানী বনাব মই তাক যোগাৰ কৰি দিও সো ব্লগটো চাই যাব কন্টিনিউ কি কৰো সকলোবোৰ দেখাই যাম হৈ যাব মাংস বেছি নাই না কাপোৰখিনি ভিতৰলে মানে ওপৰ ৰুমলে লৈ যাওঁ এটা জাপি থলো জাস্ট গা ধুই উঠিলো আৰু এতিয়া কাপোৰকেইটা মেলি দিছো বাহিৰতে আৰু আমাৰ ইয়াতে আজি পুৰা বতাহ মাৰি আছে আৰু ৰঙিয়াত বেছি গৰম পাইছো মই আমাৰ ইয়াত যিমান গৰম এতিয়া হৈছে তাত কিন্তু মানে আমাৰ ইয়াত যেনেকে জুলাই আগষ্ট মাহত যেটো মানে গৰম পৰে হেতু মোৰ ৰঙিয়াত এতিয়া অনুভৱ হৈছে বহুত বেছি গৰম পাইছে তাত মই আৰু বাকি এতিয়া হে আৰু কাপা ধুলু ফালে ভাইটিয়ে বিৰিয়ানী বনোৱাত লাগি আছে বনালে নাজানো আৰু খাব পৰাকে বনাইছে নাই সো যাও এতিয়া চাই দিমগৈ আৰু কেটা বাজিলে বাৰু এতিয়া এটা বাজাই নাই হুনকালে খাই দিম আৰু তাৰ পিছতে সো যাও এতিয়া অকমান ফ্ৰেশ হলো এতিয়া অকমান স্কিন কেয়াৰ কৰি লওঁ অকমান স্কিন কেয়াৰ কৰিম ভাবিছো ময়ো নানিলো হোষ্টেলৰ পৰা একো বস্তু ক্ৰীম চিম আছো ময়ো পাগল মই আছো ঘৰতে যি আছে হানিম এতিয়া মাহতো গুচি গল মাহতো লৈ গল যি বস্তু লাগে লাগতিয়াল এতিয়া মই বেবি ক্ৰীমকে হানো আৰু চাউলটো হিজা নাই সো আকৌ এবাৰ সিটি মাৰিব লগা হৈছে হৈছে না নাই কিয় হিজা নাই বে হৈছে 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 গুড জব হৈ গ'ল আমাৰ এতিয়া বিৰিয়ানী খাবলৈ লৈছোঁ তোক দেখুৱা নাই থালিখন দেখাইছোঁ হেল্ল' জাষ্ট ভাত খাই উঠিছোঁ আৰু ভাত খোৱাৰ আগতে মুডটো একেবাৰে বেয়া হৈ গ'ল ভাইটিৰ লগত অকণমান লাগিলোঁ মানে লগা নাছিলোঁ একচুৱেলি সি যেতিয়া মানে চাৰ্ভ কৰিবলৈ লৈছে বিৰিয়ানী তেতিয়া মানে মই এনেকৈ কুকাৰটো উঠাই দিলোঁ তাৰ হাতত অকণমান লাগিলে পুৰিলে সিও চিঞৰি উঠিলে মোক বকি দিলে তাৰপৰা মোৰো দুখ লাগিলে মই কান্দিলোঁ অকণমান চ' কান্দিলোঁ অকণমান মুড চুট বেয়া হৈ গ'ল ভাল হ'ল বাৰু এতিয়া কিন্তু অকণমান টাইমৰ কাৰণে মুড চুট বেয়া হৈ গৈছিলে চ' এনিৱেজ চ' এতিয়া বহিম 20 বা 30 মিনিটছমান আৰু এইটো আপোনালোককো কওঁ এইটো এটা ভণ্টি হিচাপে এডভাইচ বুলি ভাবি ল'ব পাৰে আৰু প্লিজ আপোনালোকে ফ'ল' কৰিব ট্ৰাই কৰিব ভাত খাই উঠি আমাৰ সাধাৰণতে দেখা যায় মোৰ ঘৰতো ভাত খাই উঠি ডাইৰেক্ট মানে কি হয় বিছনাখনত পৰি দিয়ে আৰু এনেকুৱাও হয় ভাত খাই উঠি টোপনিও ধৰে হয় নাই কিন্তু ভাত খাই উঠি ডাইৰেক্ট মানে বিছনাত পৰি দিয়া বা শুই দিয়া স্বভাৱটো একেবাৰে বেয়া যদি আপোনালোকৰ এইটো স্বভাৱ আছে একেবাৰে এৰক আগতে মোৰো আছিলে শুই নিদিওঁ এনে পৰি দিয়া হয় বিছনাতে এনে পৰি দিয়া হয় ন সেই স্বভাৱটো মানে ভাল নহয় ভাত খাই উঠি ডাইৰেক্ট কেতিয়াও শুব নালাগে ভাত খাই উঠি কয় নহয় ৱাক কৰিলে ভাল বুলি ৱাক কৰিলেতো বহুত বেছিয়ে ভাল কিন্তু তথাপিও যদি ৱাক নকৰে তেতিয়াহ'লে আপোনালোকে প্লিজ 20 বা 30 মিনিটছ হ'লেও ভালকৈ বহিব
সিদ্ধাসন আৰু বজ্ৰাসন দুটা পজিশন আছে আপোনালোকে গুগলত সাৰ্চ কৰি চাব পাৰিব এই দুটা পজিশনত বহিব ভাত খাই উঠি বহিলে বহুত বেছি ভাল হয় বহুত বেনিফিট আছে হেতু আসলতে এইবিলাক কথা মই আগতে জানা নাছিলো কিন্তু আমাৰ বিএডৰ সিলেবাসত যোগা এণ্ড হেলথ ফিজিক্যাল হেলথৰ এখন আমাৰ সিলেবাসৰে এটা পাৰ্ট হয় মানে সো তাতে আমাক বহুতখিনি কথা শিকিছো তাৰ পৰা আমাক সাৰে বহুতখিনি শিকাইছে লগতে আমাক এক্সাৰসাইজ যোগাও কৰোৱাই ক্লাছত তেখেতৰ পৰা শিকিছো এটা কথা হল ডাইৰেক্ট ভাত খাই উঠি কেতিয়াও শুব নালাগে বহিব লাগে 20 মিনিটস বা 30 মিনিট আৰু লগতে ভাত খাই উঠি আমি সকলোৱে কি কৰো ভাত খাই উঠি এগিলাস পানী থোৱাই থাকে হয় নাই ভাতৰ লগত সো ভাত খাই উঠি ডাইৰেক্ট পানী খোৱাটো একেবাৰে বেয়া হেতু ভাল নহয় সো হেতু যেতিয়াবা মই গম পালো হে দুটা কথা হে দুটা ৰুলস মই একেবাৰে ফলো কৰি আহিছো সাৰে কোৱাৰ পৰা সো শিকাৰ পিছত আসলতে ৰুল বিলাক ফলো কৰি যাব লাগে কিবা যদি নতুনকে কথা শিকিছো সো এতিয়া হে কি আৰু 20-30 মিনিটস পাছতহে পানী খাওঁ আৰু আপোনালোককো ৰিকুৱেষ্ট কৰিছো এই দুটা যদি স্বভাৱ আছে তেতিয়া হলে এই দুটা স্বভাৱ এৰক মোৰ ঘৰতো কৈ মানে নোৱাৰিছো ভাইটিক ক মা বা সবকে ক কিন্তু হেয়া কেতিয়াবা শুনে কেতিয়াবা নুশুনে একে হয়গে এতিয়াও ভাইটিয়ে ধুনীয়াকৈ মোবাইলটো টিপি পেলাই হেয়া আৰু গেম খেলি আছে পৰিয়ে দিলে বিছনাত কিন্তু হেয়া মই কিন্তু ৰুল একদম ৰুল ফলো কৰো হেয়া আৰু পানী খাম অলপ পিছত আৰু পানীত আজিকালি মই আপোনালোকে দেখিছে চাগে চিয়া সিডস মিক্স কৰি ডিটক্স ওয়াটাৰ বনাই খাবলৈ ট্ৰাই কৰিছো বেছি দিন হোৱা নাই আৰু চিয়া সিডস যদি আপোনালোকে কিছুমানে নাজানে তেতিয়াহলে চাব পাৰিব গুগলতো চিয়া সিডসৰ বহুত বেনিফিট আছে হেলথৰ কাৰণে ভাল ব্লাড প্ৰেছাৰ কন্ট্ৰোল হৈ থাকে কোলেষ্ট্ৰলৰ কাৰণে ভাল ইনফ্লেমেশনৰ সমস্যা থাকিলে ভাল হয় তাৰ পিছত লগতে ওয়েট কন্ট্ৰোল হৈ থাকে বহুতে জানে বাৰু পেকেট কিনিবলৈ পায় আপোনালোকে ট্ৰাই কৰিব পাৰে একচুয়ালি গৰমৰ দিন কিটাত আসলতে নিজকে হাইড্ৰেট কৰি থোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় সো সেইকাৰণে কৈছো আৰু বেছি জ্ঞান দিলো নেকি বাৰু বাকি হেয়াই আৰু তেনেহলে এতিয়া অলপ পাছত ৰেষ্ট লম ভিডিওটো চাই থাকিবা দেই গুড ইভিনিং এভৰিৱান আৰু এতিয়া আমি খাবলৈ লৈছো চিপছ বিভিন্ন প্ৰকাৰৰ 5 বিধ চিপছ আনিছো লগতে পিয়াজ কাটি লৈছো আৰু এনেকৈ খাই ভাল লাগে ন কিন্তু ৰাতি এতিয়া বাজিছে 8টা আমি এয়া খাবলৈ লৈছো অকমান ভাজি পখালো তাপা এতিয়া এইবিলাক মিক্স কৰি পেলাই অকমান খাওঁ আৰু লাগিব হেৰি লাগিব পিয়াজ কম হৈছে চা মিক্স কৰি ললো এনেকৈ আপোনালোকে খাই পাইছেনে মানে ভাল লাগে ন টেষ্টি লাগিছে হেল্ল' এভৰিৱান আৰু এতিয়া মই বনাইছো ভাত অকমান ভাত মানে ফ্ৰাইড ৰাইচকে অকমান বনাও ভাবিছো একো বনাবলৈ মন যোৱা নাই সেইকাৰণে ভাবিছো এনেকৈ আজি খাওঁ বুলি সো অকমান চিকেন কালিৰে আছিলে গ্ৰেভি বনাই থোৱা আৰু ভাত দি পেলাই তেনেকৈ চিম্পলকৈ বনাই খাম সো জাষ্ট বনাই উঠিলো এনে চিম্পলকৈ বনালো আৰু এফালে আছে দালি সো এতিয়া 9:30 বাজা নাই বাজিব আৰু এতিয়া খাওঁ তাৰ পিছতে সোনকালে শুই যাওঁ আৰু আজি ব্লগটো ইমানতে এন্ড কৰো আকৌ নেক্সট ব্লগৰ সৈতে আপোনালোকক লগ পাই আছো তেন্তে আজিলৈ আহিছো বাই